নমস্কাৰ, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। ভাবিলোঁ তিল পিঠাৰ ৰেচিপিটো আকৌ দিয়ে দিওঁ, কাৰণ নিদিলে ভাল নালাগে। এয়া চাওকচোন, চাউলখিনি মই ভালদৰে ধুই এনেকৈ তিতিবলৈ দিছোঁ 1 ঘণ্টাৰ বাবে। এতিয়া লাৰি চাইছোঁ হৈ গ'ল। এতিয়া মই অন্য এখন হেৰিত আঁতৰাই ল'ম চাউলখিনি। অকণমান সময় মই পানীটো সৰি যাবলৈ দিম। এতিয়া হৈ গ'ল। এতিয়া মই মিক্সিত ভালদৰে মিহি কৰিম। গুড়িটো ভাল হ'লে পিঠাখিনি ভাল হ'ব। এয়া চাওক কিমান ধুনীয়া হৈছে গুড়িখিনি, নহয় জানো? এতিয়া মই এইখিনি ভালদৰে চালি ল'ম। চালি লৈ পেলাই এতিয়া মই এয়া হৈ গ'ল। এতিয়া মই গোটেইখিনি হৈ গ'ল, ইয়াতে থেপি থেপি ৰাখি দিছোঁ। এইপিনে মই নাৰিকল লৈছোঁ চেনিৰে মিলাই, আৰু গুড় আৰু তিল। আমাৰ ঘৰত একচুৱেলি কোনোৱে কিনা বস্তু খাব নিবিচাৰে, বেছি বনাই দিব লাগে। পিঠাটো একেবাৰেই কিনি নাখায় বাহিৰৰ পৰা, তাৰ বাবে মই বনাব লাগে। এতিয়া মই চাওক ধুনীয়াকৈ পিঠাটো দিছোঁ, কি ধুনীয়াকৈ গোল হৈছে, নহয় জানো? ভাল লাগিছেনে আপোনালোকৰ বাৰু মোৰ পিঠাখন দেখি পেলাই? এয়া হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰিব, আৰু বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ। আজিলৈ এৰিলোঁ দেই।